Hello everyone, welcome back to অসম জ্ঞান সৌৰভ। অসম জ্ঞান সৌৰভৰ আন এটি ইম্পৰ্টেণ্ট ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ সৌৰজগতৰ কিছুমান most important question। So আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে related to our solar system। গতিকে আহক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1 দিয়া আছে। বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল গ্ৰহ কোনটো? Which is the brightest planet in the universe? অপচন দিয়া আছে বুধ গ্ৰহ, শুক্ৰ, পৃথিৱী নে শনি গ্ৰহ? মাৰ্কিউৰি, ভেনাছ, আৰ্থ নে চেটাৰ্ণ? এইটো আমাৰ হ'ব লাগিছিল সোলাৰ চিষ্টেম, কাৰণ আমাৰ সৌৰজগতৰ ভিতৰত সুধিছে। গতিকে এইকেইটা অপচনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব উজ্জ্বল গ্ৰহ আমাৰ সৌৰজগতৰ হৈছে শুক্ৰ গ্ৰহ, ভেনাছ। অপচন নম্বৰ বি ইজ কাৰেক্ট। ইয়াৰ এনচাৰ হ'ব বি। নেক্সট কুৱেশ্যন, সূৰ্যৰ ওচৰৰ গ্ৰহ কোনটো? Which is the nearest planet to the sun? অপচন দিয়া আছে নেপচুন, মংগল, বুধ গ্ৰহ নে পৃথিৱী? আমি সকলোৱে জানো সূৰ্যৰ ওচৰৰ গ্ৰহটো হৈছে বুধ গ্ৰহ, মাৰ্কিউৰি। কোনটো গ্ৰহ হালধীয়া ৰঙৰ যেন লাগে? অপচন দিয়া আছে গ্ৰহণপুঞ্জ, মংগল গ্ৰহ, ইউৰেনাছ নে শনি গ্ৰহ? Which planet appears to be yellowish? অপচন এ এষ্টেৰইড, অপচন বি মাৰ্চ, অপচন চি ইউৰেনাছ, অপচন ডি চেটাৰ্ণ। The correct option is শনি গ্ৰহ, চেটাৰ্ণ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ হেলনীয়া হোৱাৰ বাবে কোনটো দায়ী? অপচন দি আছে দিনৰ পৰিৱৰ্তন হয় হেলনীয়া হোৱাৰ বাবে, সূৰ্যৰ ৰশ্মিৰ পৰিৱৰ্তন, ঋতুৰ পৰিৱৰ্তন নে একো নহয়? The tilting of the earth is responsible for change of days, change of the sun's rays, change of the season নে none? অৰ্থাৎ পৃথিৱীখন ইয়াৰ মেৰুদণ্ড আৰু কক্ষতলৰ লগত 66 আৰু হাফ ডিগ্ৰী কোণ কৰি হেলনীয়া হৈ আছে। So ইয়াৰ ফলত পৰিৱৰ্তন হয়, ঋতুৰ পৰিৱৰ্তন হয়, চেঞ্জ অফ দ্য ছিজন। অৰ্থাৎ আমি গৰম দিন ঠাণ্ডা দিন অনুভৱ কৰিবলৈ পাওঁ। নেক্সট কুৱেশ্যন নম্বৰ 5, সূৰ্যৰ তলৰ কোনটো অংশ মানুহৰ দৃষ্টিগোচৰ হয়? অপচন দি আছে আলোকমণ্ডল, কৰ'না, ক্ৰমস্ফিয়াৰ নে কোৰ? Which of the following part of the sun is visible to humans? অপচন দি আছে ফটোস্ফিয়াৰ, কৰ'না, ক্ৰমস্ফিয়াৰ নে কোৰ? ইয়াৰ কাৰেক্ট অপচনটো হ'ব ফটোস্ফিয়াৰ। আলোকমণ্ডল স্তৰটো আমাৰ দৃষ্টিগোচৰ হয়। সূৰ্যৰ তলৰ কোনটো অংশ গ্ৰহণৰ সময়ত দেখা যায়? Which of the following part of the sun is visible at the time of the eclipse? অপচন দি আছে আলোকমণ্ডল, কৰ'না, ক্ৰমস্ফিয়াৰ নে কোৰ? ফটোস্ফিয়াৰ, কৰ'না, ক্ৰমস্ফিয়াৰ নে কোৰ? কাৰেক্ট অপচন ইজ কৰ'না। সূৰ্যৰ কৰ'না স্তৰটো আমি গ্ৰহণৰ সময়ত দেখা পাওঁ। Which planet is often referred as both the morning star and the evening star? কোনটো গ্ৰহক প্ৰায় ৰাতিপুৱাৰ তৰা আৰু সন্ধিয়াৰ তৰা দুয়োটা বুলি কোৱা হয়? অপচন আছে মংগল গ্ৰহ, বুধ গ্ৰহ, শুক্ৰ নে বৃহস্পতি? মাৰ্চ, মাৰ্কিউৰি, ভেনাছ নে জুপিটাৰ? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ল ভেনাছ।
Question number 8 কোনটো গ্ৰহ বিশিষ্ট গ্ৰেট ৰেড স্পটৰ বাবে জনাজাত Which planet is known for its prominent great red spot অৰ্থাৎ যিটো আমাৰ গ্ৰহ আছে সেই গ্ৰহটো মাজত এটা গ্ৰেট স্পট আমি দেখিবলৈ পাওঁ আসলতে সেইটো এটা সাইক্লোন যিটোৰ আকৃতি আমাৰ পৃথিৱীৰ সমান প্ৰায় আমাৰ পৃথিৱীৰ সমান তাৰ আকৃতিটো হেতু কোনটো গ্ৰহত আমি দেখিবলৈ পাওঁ অপচন দিয়া আছে শনি বৃহস্পতি ইউৰেনাছ নে নেপচুন স্যাটাৰ্ণ জুপিটাৰ ইউৰেনাছ নে নেপচুন ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটি হ'ল বৃহস্পতিত আমি দেখিবলৈ পাওঁ জুপিটাৰত কোনটো গ্ৰহৰ দিনটো আটাইতকৈ কম Which planet has the shortest day অপচন দিয়া আছে বৃহস্পতি মঙ্গল শনি নে বুধ গ্ৰহ জুপিটাৰ মাৰ্চ স্যাটাৰ্ণ নে মাৰ্কিউৰি ছয়কেইটাৰ ভিতৰত আটাইতকৈ শৰ্টেষ্ট ডে হ'ল মঙ্গল গ্ৰহৰ দিনটো হ'ল 25 hours আৰু যদি আমাৰ পৃথিৱীৰ আটাইতকৈ কম পৃথিৱীৰ 24 hours এইটো আমি সকলোৱে জানো আৰ্থৰ হ'ল 24 hours আৰু মঙ্গল গ্ৰহৰ 25 hours Next, sound waves cannot pass through a option D is a copper wire placed in air, silver slab placed in the air, glass prism placed in water, wooden hollow pipe placed in vacuum. শব্দ তৰংগ এটাই গতি কৰিব নোৱাৰে বতাহত ৰখা তামৰ তার বতাহত ৰখা ৰূপৰ ফলক পানীত ৰখা কাঁচৰ প্ৰিজম শূন্যতাত ৰখা কাঠৰ ফুটা পাইপ বতাহত পানীত আৰু যিকোনো ধাতুৰ মাজেৰে শব্দ পাৰ হৈ যাব পাৰে কিন্তু শূন্যতাৰ মাজেৰে শব্দ পাৰ হৈ যাব নোৱাৰে আমাক সুধিছে নোৱাৰে গতিকে ভেকুৱাম হ'ব এনসাৰ অপচন নম্বৰ ডি সৌৰজগত গঠন হৈছিল অপচন ডি আছে 8 বিলিয়ন বছৰ আগত 15 বিলিয়ন বছৰ আগত প্ৰায় 4.6 বিলিয়ন বছৰ আগতে অপচন নম্বৰ খ 29 অক্টোবৰ 4004 খ্ৰীষ্টপূৰ্বৰ পুৱা 9 বজাত The solar system formed 8 billion years ago 15 billion years ago approximately 4.6 billion years ago Our option D আছে 9 AM on 29 October 4004 BC So সৌৰজগত কেতিয়া গঠন হৈছিল তাৰ এস্টিমেট approximately 4.6 billion ইয়াৰ আগত 4.6 বিলিয়ন বছৰ আগত সৌৰজগত সৃষ্টি হোৱা বুলি ধৰা হয় শুক্ৰৰ বায়ুমণ্ডলত প্ৰধানকৈ কোনটো গেছ দেখিবলৈ পোৱা যায় The atmosphere of Venus is composed primarily অপচন আছে কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড সালফিউৰিক এসিড নে নাইট্ৰজেনেৰে গঠিত শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত সাধাৰণতে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বেছিকৈ পোৱা যায় কাৰ্বন ডাই অক্সাইড অপচন নম্বৰ এ ইজ কাৰেক্ট Global warming may result in option আছে flood cyclone decrease in forest productivity near all of the above গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত কি পৰিৱৰ্তন হয় বানপানী ঘূৰ্ণীবতাহ বনৰ উৎপাদনশীলতা হ্ৰাস নে ওপৰৰ সকলোবোৰ গোলকীয় উষ্ণতাৰ ফলত ওপৰৰ সকলোবোৰ পৰিৱৰ্তন হয়
গতিকে গ্লোবেল ওয়াৰ্মিঙৰ ফলত আমি এই গোটেইকেইটা সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ। নেক্সট কুৱেশ্যন নম্বৰ 14 বুধ আৰু চন্দ্ৰৰ বায়ুমণ্ডলৰ অভাৱ কিয়? মানে বুধ গ্ৰহ আৰু চন্দ্ৰ যিটো আমাৰ পৃথিৱীৰ উপগ্ৰহ তাত কিয় বায়ুমণ্ডলৰ অভাৱ হয়, বায়ুমণ্ডল তাত নাই, মানে তাৰ কাৰণ কি? অপশ্যন দিয়া আছে সকলো গেছ শেষ হোৱাৰ পিছত ইহঁতৰ গঠন হৈছিল। মানে যেতিয়া সৌৰজগতৰ সৃষ্টি হৈছিল তেতিয়া সকলো গেছ শেষ হৈ যোৱাৰ পিছত এইকেইটা প্লেনেটৰ সৃষ্টি হৈছিল। ইহঁত ইমানেই ঠাণ্ডা যে ইহঁতৰ সকলো গেছ জমা হৈ পৰিছে, মানে সকলো বৰফ হৈ গৈছে, সকলো গেছ ঠাণ্ডাৰ কাৰণে জমা হৈ গৈছে। অপশ্যন চি দিয়া আছে সৌৰ নিহাৰিকাখন হোৱা আগতে ইহঁত গঠন হৈছিল। মানে সৌৰজগতৰ যিটো নেবুলা সৃষ্টি হোৱাৰ আগতে সিহঁত গঠন হৈছিল। ইহঁত ইমানেই সৰু যে ইহঁতৰ মাধ্যাকৰ্ষণ শক্তি অতি দুৰ্বল আৰু বায়ুমণ্ডল ধৰি ৰাখিব নোৱাৰে। Why do Mercury and Moon lack an atmosphere? They formed after the gas had been used up. They are so cold that all their gases have frozen into deposits below their surface. They formed before the solar nebula had captured any gas. They are so small that their gravity is too weak to retain an atmosphere. ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব খ, মানে ইহঁত ইমানেই সৰু যে ইহঁতৰ মাধ্যাকৰ্ষণ শক্তি অতি দুৰ্বল আৰু বায়ুমণ্ডল ধৰি ৰাখিব নোৱাৰে। They are so small that their gravity is too weak to retain an atmosphere. Next question number 15. Poison gland found in snake is the modification of Sondias liver, pituitary gland, salivary gland, নে all? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, salivary gland. তলৰ কোনটো জীৱৰ বগা তেজ থাকে? অপশ্যন দিয়া আছে জেঠী, পঁইতাচোৰা, ঘৰবাগ নে মহ? Which of the following organisms has white blood? Lizard, cockroach, house bug নে mosquito? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, পঁইতাচোৰাৰ। বৃহস্পতিৰ ওপৰত মহাকাশযান অৱতৰণ কৰাটো কিয় কঠিন হ'ব? অপশ্যন দিয়া আছে বৃহস্পতিৰ কোনো কঠিন পৃষ্ঠ নাই, বৃহস্পতিৰ অপৰিসীম মাধ্যাকৰ্ষণ শক্তিয়ে ইয়াক চেপি ধৰিব, নে গ বৃহস্পতিৰ তীব্ৰ চুম্বকীয় ক্ষেত্ৰ ইয়াক ধ্বংস কৰি পেলাব, নে ডাৱৰ ইমান ডাঠ যে কঠিন হ'ব নিৰাপদ স্থানলৈ নেভিগেট কৰিবলৈ। মানে ইমান ডাঠ ডাৱৰ, মানে তাত নিৰাপদ স্থান বিচাৰিবলৈ কঠিন হ'ব। Why would it difficult to land a spacecraft on Jupiter? Option A, Jupiter has no solid surface. Option B, Jupiter's immense gravity would squeeze it. Option C, Jupiter's intense magnetic field would destroy it. Option D, the clouds are so thick it would be hard to navigate to a safe spot. So ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব A, Jupiter has no solid surface. জুপিটাৰটো হ'ল এটা গেছিয়াছ প্লেনেট আৰু তাত কোনো সলিড সাৰফেস নাই, সেইবাবে তাত এখন মহাকাশযান অৱতৰণ কৰাটো কঠিন হ'ব। পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰভাৱ হয়, মানে এটা পৰিস্থিতি তন্ত্ৰ যিটো চলি থাকে আমাৰ, যেনে ঘাঁহ বনবিলাক তৃণভোজী প্ৰাণীয়ে খায়, আকৌ তৃণভোজী প্ৰাণীবিলাকক মাংসভোজী প্ৰাণী খায়, তাৰপিছত ডাৱৰৰ সৃষ্টি হয়। এইবিলাক যিটো আমাৰ পৰিস্থিতি তন্ত্ৰ, সেইটো আমাৰ শক্তিৰ প্ৰবাহ হয়। শক্তিটো এটা কোনটো প্ৰবাহত গতি কৰে, সেইটো এক দিশাত্মক হয় প্ৰবাহটো, ইউনিডাইৰেকশ্যনেল দিশত শক্তিৰ প্ৰভাৱ হয়। এটা শক্তি পিৰামিডৰ একেবাৰে শীৰ্ষ অংশ
কি থাকে? The topmost portion of an energy pyramid is of. অপশ্যন ডি আছে মুখ্য উৎপাদক, গৌণ উপভোক্তা, মুখ্য উপভোক্তা নে বিয়োজক। Primary producer, primary consumers, secondary consumers নে decomposers। পিৰামিড এটাৰ শীৰ্ষস্থানত থাকে যিটো মুখ্য উপভোক্তা সেইটো থাকে। সেকেন্ডাৰী কনজিউমাৰ, যদি অপশ্যনত থাকে টাৰ্চিয়াৰী কনজিউমাৰ তেনেহলে টাৰ্চিয়াৰী কনজিউমাৰ্ছটোহে হ'ব। উচ্চ পোষক খাপত DDT দৰে কীটনাশক দ্ৰব্যৰ উপস্থিতিত কোৱা হয় The occurrence of pesticides like DDT in higher trophic level is termed as। So কি বুলি কোৱা হয়? অপশ্যন ডি আছে বায়ো ৰিমেডিয়েশ্যন, জৈৱ বৃদ্ধি, বায়ো ম্যাগনিফিকেশ্যন নে জৈৱ প্ৰদূষণ। ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব বায়ো ম্যাগনিফিকেশ্যন। তলৰ কোনটোৱে আগ্নেয়গিৰিৰ কাৰ্যকলাপৰ প্ৰমাণ দেখুৱাইছে? মানে which of the following shows of volcanic activity? তলৰ কোনকেইটা প্লেনেটত volcanic activity প্ৰমাণ পোৱা গৈছে? অপশ্যন ডি আছে শুক্ৰ, মংগল, চন্দ্ৰ নে এই সকলোবোৰ। ভেনাছ, মাৰ্চ, the moon and all of these। ইয়াৰ কাৰেক্ট অপশ্যনটো কি হ'ব? শুদ্ধ অপশ্যনটো হ'ব ইয়াৰ ডি। এই সকলো বিলাকতে ভলকানিক ইৰাপশ্যন দেখা পোৱা গৈছে। যি গ্ৰহৰ ঘূৰ্ণন কক্ষপথৰ প্ৰায় সমান্তৰাল সেই গ্ৰহটো হ'ল মানে the planet whose rotational axis, মানে যিটো rotational axis যিটো অক্ষত গ্ৰহটোৱে ঘূৰে is nearly parallel to the orbital plane, আৰু যিটোত অৰবিট কৰে মানে যিটো চাৰিওফালে যিটো অক্ষৰে সূৰ্যৰ চাৰিওফালে ঘূৰে গ্ৰহটোৱে যিটো সূৰ্যৰ চাৰিওফালে ঘূৰে যিটো অক্ষত সেইটো কি বুলি প্যাৰেলেল বুলি কৈছে আমাক, অৰ্থাৎ সমান্তৰাল। কোনটো গ্ৰহৰ ক্ষেত্ৰত সেইটো প্যাৰেলেল হয়? অপশ্যন ডি আছে শনি, ইউৰেনাছ, শুক্ৰ নে মংগল। ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ল ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ কোনটো হ'ব? শুদ্ধ এনসাৰটো হ'ব ইউৰেনাছ গ্ৰহ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। বিজ্ঞানীসকলে ভাবে যে হয়তো এসময়ত মংগল গ্ৰহত পানী বৈ গৈছিল। সেইটো বিজ্ঞানীসকলে ভাবিছে ইয়াৰ প্ৰমাণ কোনটো বস্তুৰ পৰা ইয়াত প্ৰমাণ পাইছে যে পানী বৈ গৈছিল বুলি। কেইটামান গহ্বৰত পোৱা জীৱাশ্ম মাছ নে শুকান নদীৰ দৰে খাদ। গ অপশ্যন দিয়া আছে মংগল গ্ৰহৰ বিষুৱ ৰেখাৰ কাষৰ হিমায়িত হ্ৰদ। 1800 চনৰ শেষৰ ফালে নিৰ্মিত ফটোগ্ৰাফত নীলা দাগ দেখা যায় যিবোৰ সম্ভৱতঃ আছিল হ্ৰদ। Scientists think water may once have flowed on Mars. The evidence for this. So ইয়াৰ ভিতৰত শুদ্ধ আনসাৰ কোনটো হ'ব? ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব খ। শুকান নদীৰ দৰে খাদ কিছুমান দেখা পোৱা গৈছিল। Canyons that resemble dried up river beds, মানে কিছুমান পানী বৈ যোৱা ৰিভাৰ বেডছৰ সৃষ্টি হৈছিল যিটো বৰ্তমান শুকাই আছে, পানী গলে সেনেকুৱা এটা হাড়ৰ চিন হৈ যায়। সেনেকুৱা হাত মাৰ্চত দেখা পোৱা গৈছে যিটো এইটোৰ প্ৰমাণ কৰে যে মাৰ্চত কেতিয়াবা এটা সময়ত পানী আছিল, পানী বৈ গৈছিল। Which is the only planet in the solar system whose density is lesser than water? সৌৰজগতত কোনটো গ্ৰহ যাৰ ঘনত্ব পানীতকৈ কম? অপশ্যন দিয়া আছে মাৰ্চ, মাৰ্কিউৰী, ইউৰেনাছ নে স্যাটাৰ্ণ। মংগল গ্ৰহ, বুধ, ইউৰেনাছ নে শনি।
ইয়াৰ ভিতৰত শুদ্ধ আনসাৰ কোনটো হ'ব? শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি সেটাৰ্ণ। শনি গ্ৰহৰ ঘনত্ব পানীতকৈ কম। কুৱেশ্যন নম্বৰ 25 কোনটো গ্ৰহ ছালফিউৰিক এচিডৰ ডাঠ বগা আৰু হালধীয়া ডাৱৰেৰে গঠিত? Which planet is made up of thick white and yellowish clouds of sulfuric acid? অপশ্যন ডি আছে ইউৰেনাছ, শুক্ৰ, নেপচুন নে মংগল গ্ৰহ। কোনটো গ্ৰহত হালধীয়া ছালফিউৰিক এচিডৰ ডাঠ বগা ডাৱৰেৰে গঠিত? কোনটো গ্ৰহ? এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব শুক্ৰ গ্ৰহ। আনসাৰ ইজ বি ভেনাছ। টাইটান কোনটো গ্ৰহৰ আটাইতকৈ ডাঙৰ চন্দ্ৰ মানে উপগ্ৰহ? টাইটান ইজ দ্য লাৰ্জেষ্ট মুন অফ হুইচ প্লেনেট? অপশ্যন ডি আছে শনি গ্ৰহ, ইউৰেনাছ, নেপচুন নে বৃহস্পতি? টাইটান হৈছে শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। আৰু ট্ৰাইটন কিন্তু আমাক সুধিছে টাইটান সোধা নাই, আমাক ট্ৰাইটন সুধিছে। শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হ'ল টাইটান। আৰু ট্ৰাইটনটো হৈছে কোনটো গ্ৰহৰ উপগ্ৰহ? অপশ্যন দিয়া আছে সেটাৰ্ণ, ইউৰেনাছ, নেপচুন নে জুপিটাৰ? গতিকে এইকেইটাৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব নেপচুন। নেপচুনৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হ'ল ট্ৰাইটন। ধূমকেতুক উল্কাপিণ্ডৰ পৰা কিহৰ দ্বাৰা পৃথক কৰা হয়? অৰ্থাৎ আমি কেনেকৈ গম পাম যে ধূমকেতু আৰু উল্কাপিণ্ড বেলেগ বেলেগ বুলি আমি কেনেকৈ চিনাক্ত কৰিব পাৰোঁ? Which distinguishes a comet from meteoroids? অপশ্যন ডি আছে ধূমকেতুৰ নেজ থাকে আৰু উল্কাপিণ্ডৰ নেজ নাথাকে। উল্কাপিণ্ড এটাই সূৰ্যক প্ৰদক্ষিণ কৰে কিন্তু ধূমকেতু এটাই নকৰে। ধূমকেতুবোৰ বেছিভাগেই শিলৰ দ্বাৰা গঠিত, আনহাতে উল্কাপিণ্ডবোৰ বেছিভাগেই বৰফ। উল্কাপিণ্ড ধূমকেতুতকৈ ডাঙৰ। ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ক। ধূমকেতুৰ নেজ থাকে কিন্তু উল্কাপিণ্ডৰ নেজ নাথাকে। A comet has a tail and a meteoroid does not have? তলৰ কোনটো গ্ৰহই পূবৰ পৰা পশ্চিমলৈ ঘূৰে? Which planet of our solar system revolution start from east to west? অৰ্থাৎ আমাৰ সৌৰজগতৰ যিমানবিলাক গ্ৰহ আছে সকলোবিলাকে পশ্চিমৰ পৰা পূবলৈ ঘূৰে আৰু সূৰ্যটো উদয় হয় পূবফালে। কিন্তু সৌৰজগতৰ এনেকুৱা দুটা গ্ৰহ আছে যি দুটা পূবৰ পৰা পশ্চিমলৈ ঘূৰে আৰু সেই দুটাত সূৰ্য উদয় হয় পশ্চিম ফালে। সেই দুটা গ্ৰহ এটা হ'ল ইউৰেনাছ আৰু এটা কোনটো হ'ব? আৰু এটা আমাৰ অপশ্যনত আছে বুধ হ'ব, মংগল, শনি নে শুক্ৰ? মাৰ্কিউৰি, মাৰ্চ, সেটাৰ্ণ নে ভেনাছ? শুদ্ধ আনসাৰটো হ'ব শুক্ৰ, ভেনাছ আৰু ইউৰেনাছ পূবৰ পৰা পশ্চিমলৈ ঘূৰে। তলৰ কোনটো আমাৰ সৌৰজগতৰ স্থায়ী বাসিন্দা নহয়? Which of the following is not a permanent member of our solar system? অপশ্যন ডি আছে গ্ৰহাণুপুঞ্জ, ধূমকেতু, উপগ্ৰহ নে ইউৰেনাছ? ষ্টেৰইড বেল্ট, কমেট, চেটেলাইট নে
ইউৰেনাছ। শুদ্ধ আনচাৰটো হ'ব ধূমকেতু। ধূমকেতু হ'ল আমাৰ সৌৰজগতৰ অস্থায়ী বাসিন্দা। মানে কেতিয়াবা আমাৰ সৌৰজগতত ভুমুকি মাৰে। কিছুমান পদাৰ্থ বিন্দুই আমাৰ সৌৰজগতত ভুমুকি মাৰে। সেইবোৰক ধূমকেতু বুলি কোৱা হয়। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি? অপচন ডি আছে ইউৰোপা, টাইটান, গেনিমেড নে চিচিকা। Which is the largest natural satellite in our solar system? ইউৰোপা, টাইটান, গেনিমেড নে চিচিকা। শুদ্ধ আনচাৰটো হ'ব গেনিমেড। গেনিমেড is the largest natural satellite of our solar system. আৰু গেনিমেডটো হৈছে বৃহস্পতিৰ উপগ্ৰহ। So thank you everyone. Like, share and subscribe our channel অসম জ্ঞান সৌৰভ and follow our WhatsApp channel অসম জ্ঞান সৌৰভ। অসম জ্ঞান সৌৰভ চেনেলটো আপোনালোকে হোৱাটছআপত পাব আৰু তাত গৈ ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ইউটিউবৰ আমাৰ অসম চেনেল সৌৰভ জ্ঞানটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।